Good morning students, welcome to my class. আজি আমি আলোচনা কৰিম নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ MCQৰ কুৱেশ্যনসমূহ। ইয়াত কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ উত্তৰটো হ'ব বি, কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ উত্তৰটো হ'ব চি, কুৱেশ্যন নম্বৰ 3ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কুৱেশ্যন 5ৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ চি, কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'ব বি, কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো হ'ব এ, কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰটো হ'ব চি, কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ উত্তৰটো হ'ব চি, 11 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব এ, 12 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব চি, 13ৰ হ'ব চি, 14 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব এ, 15 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব এ, 16 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব চি, 17 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব চি, 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব বি, 19 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব এ, 20 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব এ, 21ৰ শুদ্ধ উত্তৰটো হ'ব চি, 22ৰ শুদ্ধ উত্তৰটো হ'ব ডি, 23ৰ শুদ্ধ উত্তৰটো হ'ব বি, 24ৰ শুদ্ধ উত্তৰটো হ'ব ডি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি লগতে থাকিব।